এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোন টুকুৰা জাগা আছিল সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে। এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে। সেইকাৰণে আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে, চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে, সেই জাগা টুকুৰাত এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব।